উপজিলাৰ মুখ্য কাৰ্যালয় আমাৰ চিচি বাগান লাগে। আমি প্ৰতিবাদ কৰি আহিছোঁ, কৰি যাম যেতিয়ালৈকে আমি আমাৰ লক্ষ্যত আমি উপনীত নহওঁ, আমাৰ প্ৰাপ্য আমি যেতিয়ালৈকে নাপাওঁ। আমাৰ এটা ন্যায্য প্ৰাপ্য দাবী আমি অনুৰোধ কৰিছোঁ অসম চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক। গতিকে আমাৰ চিচি বাগানতে আমাৰ কাৰ্যালয় হ'ব লাগে। সেইটো কাৰণে মোৰ তৰফৰ পৰা অসম গভৰ্ণমেণ্ট আৰু কেন্দ্ৰীয় গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ, চিচি বাগানবাসী ৰাইজে আগলৈ অন্য প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। যেতিয়ালৈকে আমি আমাৰ ন্যায্যপ্ৰাপ্ত আমি লাভ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি অনিৰ্দিষ্টকালীন আৰু বেলেগ পৰ্যায়ৰ ধৰ্মঘট আমি কৰি যাবলৈ আগবাঢ়ি যাম। গতিকে আমাক এইটো মুখ্য কাৰ্যালয় আমাৰ চিচি বাগানত লাগিবই। গতিকে আমি সকলোৱে যি কৰিব লাগে সেই কাৰ্য আগবাঢ়ি গৈ থাকিম। সন্মানীয় বিষয়ববীয়াসকল, মই বেছি দীঘলীয়াকৈ সম্বোধন নকৰোঁ আৰু আমাৰ স্থানীয় ৰাইজ সকলোলৈকে মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিছোঁ। কি ক'ম, সদায় একেখিনি কথাই, সদায় একেটা আমাৰ অভিযোগ, আমাক কাৰ্যালয় লাগে, আমাৰ প্ৰাপ্য আমাক আমাৰ উপজিলাৰ মুখ্য কাৰ্যালয় আমাৰ চিচি বাগান লাগে। আমি প্ৰতিবাদ কৰি আহিছোঁ, কৰি যাম যেতিয়ালৈকে আমি আমাৰ লক্ষ্যত আমি উপনীত নহওঁ, আমাৰ প্ৰাপ্য আমি যেতিয়ালৈকে নাপাওঁ। আৰু এই ইমান শান্তিপূৰ্ণভাৱে কৰা আন্দোলন, এই ধৰ্মঘটতো যদি তেওঁলোকে যদি হয় আমাক কাৰ্যালয় দিবলৈ তেওঁলোকে ইচ্ছা প্ৰকাশ কৰা নাই, তেনেহ'লে আমি ভৱিষ্যতে যি কৰিব লাগে, যেনেকুৱা ধৰণৰ আন্দোলন কৰিব লাগে তেনেকুৱা ধৰণৰ আন্দোলন কৰিম বুলি আমি প্ৰতিজ্ঞাবদ্ধ হৈছোঁ। গতিকে ৰাইজ আপোনালোকে হতাশ নহ'ব, আজি যেনেকৈ হৈছে সদায় আহক। এই স্থানৰ পৰা আমাৰ বিধায়ক আৰু সাংসদজনক সকীয়াই দিছোঁ, আমাৰ আন্দোলন কেতিয়াও স্থবিৰ নহয়, কেতিয়াও আমি শান্তিৰে বহি নাথাকোঁ। এই স্থানৰ পৰা আমি তেওঁলোকক জনাই দিছোঁ। আৰু কি ক'ম, যি সাংসদজনৰ ওচৰলৈ গৈ আমি যি ধৰণৰ আমি অৱহেলা পাই আহিলোঁ, সেইখিনি কথা মই আগতে কৈছোঁৱেই। একেখিনি হেৰিকে আমাৰ অন্তৰত জুই জ্বলি আছে। গতিকে আমি আমাৰ প্ৰাপ্য পাব লাগিব। আৰু সেইদিনা সংবাদ মেলখনৰ বিধায়ক মহোদয়ে দিয়া সংবাদ মেলখনৰ কথা আমি কৈছোঁৱেই। তেখেতক এক প্ৰশ্ন কৰিছোঁ, তেখেতে এই সংবাদ মেলখন দি আমাৰ চিচি বাগান ৰাইজক কিছুমান আভুৱা ভাবিবৰ কাৰণে কিছুমান কথা কোৱাতকৈ তেওঁ যদি সৎ সাহস আছে আমাৰ সন্মুখলৈ আহি সেইখিনি কথা কোৱা হ'লেও আমি বহুত ভাল পালোহেঁতেন। কিন্তু তেওঁ যি ভুৱা প্ৰচাৰ চলালে যে আমি আমাৰ কাৰ্যালয়ত থকা কাৰ্যালয়খিনি আমি তালৈ নিবলৈ ওলাইছে বুলি যি আমি প্ৰতিবাদ কৰিছোঁ বুলি তেওঁ যি সংবাদ মাধ্যমত ক'লে, এই কথাটো লৈ কৈছোঁ যে আমি আমাৰ থকা কাৰ্যালয়খিনি আমি নিব বুলি আমি প্ৰতিবাদ কৰা নাই। কিন্তু আমি যেতিয়া সাংসদজনক লগ কৰিবলৈ গৈছিলোঁ, তেতিয়া তেখেতে কৈছিলে যে উপজিলাৰ মুখ্য কাৰ্যালয় বিচাৰি তহঁতি প্ৰতিবাদ কৰিবি, ৰাজপথত ওলাই আহিবি, টায়াৰ জ্বলাবি, তহঁতি আন্দোলন কৰিবি, তেতিয়া তহঁতৰ থকাকেইটাও ইয়াৰ পৰা লৈ যাম বুলি কৈছে। আৰু এই স্থানৰ পৰা আমি কৈছোঁ যে থকাকেইটা নিয়াটো তেওঁলোকৰ দূৰৰে কথা, কিন্তু আমাক মুখ্য কাৰ্যালয় ইয়াতে লাগিব, ইয়াতে মুখ্য কাৰ্যালয় লাগিব। আৰু কোনোদিন তেওঁলোকে ইয়াৰ পৰা আমাৰ থকা কাৰ্যালয়কেইটা নিয়াকেইটা তেওঁলোকে ঘৰতো ভাবিব নোৱাৰে। আৰু এটা কথা কৈছিলে, চিচি বাগানবাসীক বোলে এইবাৰ কাঁচি লগাব দিব মন নাছিলে, মোৰ মথাউৰি দিব মন নাছিলে। বহুত কথা চিন্তা কৰি তেওঁ বোলে এবাৰ মথাউৰি দিছে, চিচি বাগান 2 পাৰা মথাউৰি। তেওঁ আমি কি খোৱা পানী দি ঢালিলোঁ তেওঁ যে আমাক ভাতকেইটা খোৱা মুদা মাৰিব বিচাৰিছিলে। তেনেকুৱা ধৰণৰ বহুত কথা শুনি আহিছোঁ। এতিয়া নোলায়, গুজৰি থাকোঁ। যিসকলে গৈছিলে তেওঁলোকে গম পায়। আৰু এই আমাৰ ইয়াৰ স্থানীয় চুবনিগাঁৱৰ আচান্দ চুতীয়াক তেখেতকো কৈছিলে যে তোৰ কি অকাত আছে। তেখেতৰ 2টা ল'ৰা
ডক্টৰ বনাইছে, এগৰাকী BSc নাৰ্ছ বনাইছে, 3টা ল'ৰা ছোৱালী উপকৃত কৰি তেওঁ সমাজত এজন প্ৰধান শিক্ষক হিচাপে আছে তেওঁ। কিন্তু এজন সাংসদ হৈ কিজানি তেওঁৰ ল'ৰা ছোৱালীকেইটা AC ৰুমত থাকি AC ৰুমত থৈও কিজানি আশানন্দ চুতীয়াদেৱৰ নিচিনা ল'ৰা ছোৱালীকেইটা বনাব পৰা নাই। তেওঁ যিমান উপযুক্তকৈ বনাইছে আশানন্দ চুতীয়াদেৱে, কিন্তু এজন সাংসদ আৰু এজন বিধায়ক কিজানি তেনেধৰণে তেওঁলোকৰ ল'ৰা ছোৱালীবিলাকক বনাব পৰা নাই কিজানি। তেখেতে তেনেকৈ ক'লে, আমি আৰু মাত মতা আৰু তাত আমাৰ একো মানে হেৰি নাথাকিলে আৰু আমি তেনেকৈ মন হৈ গুচি আহিব লগা হ'ল। গতিকে ৰাইজ ইমান আমাক চিচিবাগা মানুহবোৰক মাহীয়া চকুৱে চাইছে প্ৰতিটো কথাতে, মানে ব্যৱহাৰৰ পৰা আদি কৰি আমাক প্ৰাপ্যখিনিলৈকে আমাক মাহীয়া চকুৱে চাইছে। সেই ৰাইজ সদায় ওলাই আহিব আৰু আপোনালোকৰ যি জাতীয়তাবাদী মহিলা পৰিষদৰ সহযোগী আমি সদায় বিচাৰিছোঁ, যিহেতু আপোনালোক আৰু আমাৰ কি সকলোৱে প্ৰাপ্য আমাৰ চিচিবাগা মুখ্য কাৰ্যালয়, যি নামেৰে আমাৰ উপজিলা হৈছে সেই নামেৰে আমাক মুখ্য কাৰ্যালয় আমাৰ চিচিবাগাতে হোৱাটো আমি বিচাৰিছোঁ। আৰু মই বৰ বেছি দীঘলীয়া আৰু আগলৈ অন্য প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিম। যেতিয়ালৈকে আমি আমাৰ ন্যায্যপ্ৰাপ্ত আমি লাভ কৰিব নোৱাৰিম, তেতিয়ালৈকে আমি অনিৰ্দিষ্টকালীন আৰু বেলেগ পৰ্যায়ৰ ধৰ্মঘট আমি কৰি যাবলৈ আগবাঢ়ি যাম। গতিকে আমাক এইটো মুখ্য কাৰ্যালয় আমাৰ চিচিবাগাত লাগিবই। গতিকে আমি সকলোৱে যি কৰিব লাগে সেই কাৰ্য আগবাঢ়ি গৈ থাকিম। ইয়াকে কৈ মই সকলোকে ধন্যবাদ। চিচিবৰগাঁও ধৰ্মঘট অনুষ্ঠানত উপস্থিত থকা সকলো আইসকল, মোৰ বন্ধু বান্ধৱীসকল আৰু দেউতাসকল, প্ৰতিটো দল সংগঠনৰ উপস্থিত সকলো সদস্যবৃন্দকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ঘটনাটো হৈছে কি, মই দলীয় নহ'লেও মই চিচিবৰগাঁও গাঁও পঞ্চায়তৰ এজন ব্যক্তি, কাৰণ মোৰ পঞ্চায়তটোৱে হ'ল চিচিবৰগাঁও। গতিকে আমি এতিয়া ধৰ্মঘট পালন কৰিবলগীয়া হৈছে। কাৰণটো হৈছে কি, এই যে সমষ্টিটো নাম ল'লে চিচিবৰগাঁও, গতিকে সেই নামটো আগতেই ল'ব নালাগিছিলে। গতিকে আমাৰ এটা ন্যায্য প্ৰাপ্য দাবী আমি অনুৰোধ কৰিছোঁ অসম চৰকাৰক, কেন্দ্ৰীয় চৰকাৰক। গতিকে আমাৰ চিচিবৰগাঁৱতে আমাৰ কাৰ্যালয় হ'ব লাগে। সেইটো কাৰণে মোৰ তৰফৰ পৰা মানে অসম গভৰ্ণমেণ্ট আৰু কেন্দ্ৰীয় গভৰ্ণমেণ্টক অনুৰোধ জনাইছোঁ, চিচিবৰগাঁওবাসী ৰাইজ হৈ। গতিকে আমাৰ শুভ আশা আছে, কাৰণ চিচিবৰগাঁও অঞ্চলটো ডেভেলপৰ কাৰণেই, সমস্যাবোৰ সমাধানৰ কাৰণেই যে এটা সমষ্টি আমি অত বছৰ মূৰত পাইছোঁ। যিটো এটা কথা আছিলে যে আগতে ইমান ভাৰত স্বাধীন হোৱাৰ পিছতে ST হিচাপতে চব চলি আছিলে, কিন্তু এতিয়া আমাৰ সৌভাগ্য, ভগৱানে আমাক সহায় কৰিছে, কিন্তু আমি অপেন সমষ্টি দিছে, সেইটো কাৰণে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজি অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰক অনুৰোধ কৰিছোঁ যে চিচিবৰগাঁও উপজিলাটো চিচিবৰগাঁৱতে স্থাপন কৰিব লাগে বুলি মোৰ ফালৰ পৰা অনুৰোধ জনাই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় আইফা। 13টা দিনে যি অৱস্থান ধৰ্মঘট কৰা হৈছে, সেই 13টা দিন ইতিমধ্যে পাৰ হ'ব হৈ গ'ল। আজি 13টা দিনৰ পিছতো তেখেতলোকৰ এতিয়ালৈকে বৰ্তমানো কোনো ধৰণৰ যোগাযোগ তেখেতলোকে চিচিবৰগাঁওবাসী ৰাইজৰ লগত সহযোগ কৰিবৰ বাবে তেখেতলোকে অহা নাই। গতিকে এইটোৱে তেখেতলোকে বুজাইছে যে ইয়াৰ চিচিবৰগাঁওবাসী ৰাইজক তেখেতলোকৰ কিবা তেখেতলোকৰ প্ৰতি কিবা ক্ষোভ আছে নেকি। গতিকে সেয়াই আমি আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা আমি তেখেতলোকক সকীয়াই দিব বিচাৰিছোঁ, যাতে যিখিনি কাৰ্যালয় ইয়াৰ পৰা তেখেতলোকে আন ঠাইত স্থানান্তৰ কৰিব বিচাৰিছে, যাতে সেইটো কোনো পৰ্যায়ে ইয়াত হ'ব দিয়া নহ'ব। যিকোনো প্ৰকাৰে ইয়াৰে স্থায়ী যিখিনি মুখ্য কাৰ্যালয়সমূহ আছে ইয়াত থাকিবই লাগিব, আৰু যিসমূহ সৰু সুৰা কাৰ্যালয় সেইখিনিও ইয়াতে স্থাপিত হোৱাটো আমি বিচাৰিছোঁ আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা। আৰু যদি তেখেতলোকে এই বিষয়টোৰ ওপৰত গুৰুত্ব নিদি তেখেতলোকে চকু বন্ধ কৰি শুই থাকে, তেতিয়াহ'লে ইয়াতকৈ ভীষণ ধৰণৰ জংগী আন্দোলন হ'ব, আৰু তাতো আমি আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা আমি সম্পূৰ্ণৰূপে সহযোগ আমি আগবঢ়াম, আৰু ইয়াতকৈ ভয়ংকৰ ধৰণৰ কাৰ্যসূচী হ'বই। গতিকে সেয়াই আমি সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া আৰু
MLA ভূৱন পেগু ডাঙৰীয়াক আমি সকীয়াই দিব বিচাৰিছোঁ আজি এই অৱস্থান ধৰ্মঘটৰ পৰা, যাতে অতি শীঘ্ৰে তেখেতলোকে এটা সিদ্ধান্ত কৰে আৰু এই কাৰ্যালয়সমূহ ইয়াত হোৱাৰ ব্যৱস্থাটো তেখেতলোকে অতি শীঘ্ৰে কৰি দিয়ে। যিহেতু তেখেতলোকে ইয়াৰে ভূৱন পেগু ডাঙৰীয়াতে ইয়াৰ পৰা বেছি দূৰৰ তেখেতে নহয়, দূৰত্বৰ নহয়, গতিকে তেখেতে নিজেও আচলতে ভাবিব লাগে এইখিনি বিষয়ৰ ওপৰত চিন্তাধাৰা তেখেতেও কৰিব লাগে যে মুখ্য কাৰ্যালয়সমূহ যিডোখৰ ঠাইত এতিয়ালৈকে বৰ্তমানলৈকে আছে, গতিকে সেই ঠাইডোখৰৰ পৰা আমাৰ যিসমূহ খিলঞ্জীয়া মানুহ আছে সেই ৰাইজৰ পৰা তেখেতলোকে এই মুখ্য কাৰ্যালয়সমূহ ইয়াৰ পৰা স্থানান্তৰ কৰি আন এডোখৰ ঠাইত নিবলগীয়া হয়নে নহয় তেখেতলোকে অন্ততঃ ভাবিব পৰা তেখেতলোকৰো বিচাৰ বিবেক আছে। গতিকে সেয়াই আমি আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা আমি পুনৰবাৰ সকীয়াই দিছোঁ যাতে এই বিষয়টো তেখেতলোকে পৰিত্যাগ কৰি সম্পূৰ্ণৰূপে ইয়াত উপজিলাৰ সমূহ কাৰ্যালয় পুনৰবাৰ ইয়াত ভাল ধৰণে স্থাপন হৈ ইয়াত ভাল ধৰণে উপজিলা কাৰ্যসমূহ চলে, তাকে আমি আমাৰ জাতীয় মহিলা পৰিষদৰ ফালৰ পৰা আমি তেখেতলোকক জনালোঁ। শিশুমকাবাসী ৰাইজ জয় জয়তে জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভক্তি সংগঠন জাতীয় মহিলা তৰফৰ পৰা আপোনালোকক সকলোলৈ মই সংগ্ৰামী অভিনন্দন জ্ঞাপন কৰিলোঁ। লগতে শিশুমকাবাসী ৰাইজক ভোগালী বিহুৰ শুভেচ্ছা যাচিলোঁ। ৰাইজ আপোনালোকে যাব, অনাগত দিনত অসম চৰকাৰে আমাক মুখ্য কাৰ্যালয় দিবলৈ বাধ্য কৰাব লাগিব, যিহেতু আমাৰ ন্যায্য প্ৰাপ্য। যিহেতু শিশুমকাবাসীক প্ৰধান বৰুৱাই মাহিমা চকুৰে চাবলৈ আৰম্ভ কৰিছে, ভূৱন পেগু ডাঙৰীয়াই মাহিমা চকুৰে চাইছে, ৰাজনৈতিক কূটকৌশল অৱলম্বন কৰি আমাৰ এই মুখ্য কাৰ্যালয়টো অনাগত দিনত বেলেগলৈ স্থানান্তৰিত কৰিবলৈ বিচাৰিছে। ইয়াতকৈ আৰু পৰিতাপৰ বিষয় কি আছে? মই আপোনালোকক অনুৰোধ জনাইছোঁ, এই সংগ্ৰাম অব্যাহত ৰাখক, যেতিয়ালৈকে অসম চৰকাৰে আহি আমাৰ শিশুমকাবাসীক উপহাৰ দিয়া এই মুখ্য কাৰ্যালয়টো ইয়াতে নাৰখায়। আৰু আপোনালোকক আমি জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ভগ্নী সংগঠনৰ সম্পাদিকা হিচাপে আমি আপোনালোকক সহায় সহযোগ আগবঢ়াম। অনাগত দিনত যদি মুখ্য কাৰ্যালয় আমাৰ ইয়াত নৰখায়, তেতিয়াহ'লে আমি ইয়াতকৈ জংকী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ম।